গৰু গাড়ীৰ পৰা ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল 4 যুৱক। দেৰগাঁও ৰঙামাটি টোল গেটত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। গৰু কঢ়িওৱা বাহনৰ গৰাকীৰ পৰা ধন দাবী কৰাৰ অভিযোগত 4জনীয়া এটা দুষ্ট চক্ৰক আটক কৰে দেৰগাঁও আৰক্ষীয়ে। AS05N3600 নম্বৰৰ বলেনো গাড়ীত অহা দুষ্ট চক্ৰটোৱে ৰঙামাটি টোল গেটত গৰু কঢ়িওৱা দুখন বাহন আগভেটি ধৰি গৰু গাড়ী বাহনৰ গৰাকীক ধন দাবী কৰাৰ লগতে ধন নিদিলে মৃত্যুৰ ভাবুকি প্ৰদান কৰে। স্থানীয় সচেতন লোকৰ তৎপৰতাত দেৰগাঁও আৰক্ষীক দিয়া হয় খবৰৰ ভিত্তিত ততৈয়াকৈ আৰক্ষী উপস্থিত হয়। ঘটনাৰ সন্দৰ্ভত 4জন যুৱকক কৰায়ত্ব কৰাৰ লগতে এখন বলেনো গাড়ী জব্দ কৰে। আৰক্ষীয়ে কৰায়ত্ব কৰা যুৱককেইজন হৈছে আব্দুল আজিজ ঘৰ খুমটাই, জিতুপন তাঁতী ঘৰ হাউতলি, গৌতম তাঁতী, বিশ্বনাথ আৰু গজেন্দ্ৰ সাহা। উল্লেখ্য এই দুষ্ট চক্ৰ দলটোৰ পৰা আন এজন পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পূৰ্বে গৰু কঢ়িওৱা বাহন হাইজেক ধন দাবী কৰা ঘটনা সংঘটিত হৈ আহিছিল দেৰগাঁৱত। সেই ধন দাবী অপৰাধত জড়িত আটাইকেইজন যুৱকক উচিত শাস্তি দাবী জনাইছে সচেতন লোকে। পইচা লৈ পেলাই গাড়ীকেইটা এৰি থাকে। আজি সিহঁতে ডাইৰেক্ট গাড়ীটো মানে পইচা খোজা নাই, একদম যোৰহাটৰ পৰা পিছা কৰি আহি আছে। আহি একদম টোল টেক্সৰ ওচৰত ৰখি পেলাই গাড়ী একদম ৰাস্তাৰ মাজত ৰখাই দিছে। ৰখাই কৈছে পইচা ওলা। আমি বোলো ইমান কিমান লাগে বুলি কৈছে, 5000 লাগে। বোলো ইমান টকা নাই নহয়, কৈছে চালানকেইটা ওলা। একদম পূৰা আমাক মাৰিব বিচাৰিছে। মাৰিব বিচৰাৰ পিছত আমি নিজে নিজে দৰ্জা খুলি দিছোঁ। খুলি দিয়াৰ পিছত চালানকেইটা লৈ লৈছে। চালানকেইটাতে হাতত চালানকেইটা লৈ পেলাই কৈছে ব'ল আমি যেফালে যাম এফালে গৈ থাকিবি আমাৰ পিছে পিছে। তেতিয়া আমি ভয় খাই গৈছোঁ। আগতো আমাক সিহঁতে মাৰিব বিচাৰিছে আৰু বাগানতো গাড়ী লৈ যায়, মাৰপিট কৰে। তেতিয়া মোৰ সেইটো সন্দেহ লাগি গ'ল যে আজিও এনেকুৱা কৰিব নেকি, কি কাম আছে ইয়াতে ৰখাই দিওঁ হোটেলৰ ওচৰত। গাড়ীটোৰ পিছত মই হোটেলৰ ওচৰত ৰখাই অলপ চাই থৈ দিছোঁ। তথাপিতো সিহঁতে বনা নাই। পিছত লাষ্টত গৈ পেলাই মই কৈছোঁ যে চাওক আমি গৰু ৰচিদ কৰা গৰু আছে বজাৰত, আমিতো চুৰি কৰি অনা নাই, আপুনি ৰচিদকেইটা আমাক দি দিয়ক, কিবা চাহ পাণ খাবলৈ কিবা এটা দি দিম। আমি কৈছে নাই নহ'ব বোলে, তহঁতি আমাৰ লগত তাত গৈ পেলাই কথা পাতিবি। এতিয়া ক'ত গৈ পেলাই কথা পাতিম, তেনেকৈ আছে ডিঙি কাটি পেলাই দিব মালখিনি লৈ পেলাই। সেইটো কাৰণে আমি সেইফালে যোৱা নাই। পিছত এইটো এনেকুৱা তৰ্কাতৰ্কি হৈ থাকোঁতে ভগৱানৰো কি কাম, কোনে ফোন মাৰি দিলে দেৰগাঁও থানাত পুলিচক গৈ পাই গ'ল। তেতিয়া মই কথাখিনি পুলিচৰ লগত ভাঙি ক'লোঁ। কোৱাৰ পিছত পুলিচে কৈছে ঠিক আছে ব'ল, ক'ত আছে ল'ৰাকেইটা, গৈ পেলাই মোক পুলিচৰ গাড়ীতে উঠি সেই ল'ৰাকেইটাৰ ওচৰত। ল'ৰা 4জন আছিলে। এইটো হেৰি সৰু গাড়ী, প্ৰাইভেট গাড়ীটো সেইটো ৰখা আছে, আপোনালোকে চাই লওক সেইটো গাড়ী। গৰু দালালি মানে গৰু দালালি গাড়ী এই পেলাই চাক, দাদা এই পেলাই চাক।